নতুন বছৰত চৰকাৰী কৰ্মচাৰীসকলৰ বাবে 4টাকৈ বৃহৎ সুখবৰ আহিছে। কৰ্মচাৰীসকলৰ বাবে চৰকাৰৰ ফালৰ পৰা সুখবৰ দিয়া হৈছে। বছৰৰ আৰম্ভণিতে এই 4টা গুৰুত্বপূৰ্ণ খবৰে কৰ্মচাৰীসকলৰ বাবে নিশ্চিতভাৱে সুখবৰ হিচাপে বিবেচিত হৈছে। সবিশেষ জানিবৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, মুখ্যমন্ত্ৰীয়ে পুনৰ ফেচবুকৰ জৰিয়তে জনাইছে যে কাইলৈ অৰ্থাৎ 2025 চনৰ পহিলা দিনটোতে কৰ্মচাৰীসকলৰ বাবে মিউচুৱেল ট্ৰান্সফাৰ পৰ্টেলটো মুকলি কৰা হ'ব আৰু তৃতীয় চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে য'ত পাৰস্পৰিক বুজাবুজিৰে বদলি ল'ব পাৰিব আৰু স্বাগত সতীৰ্থ নামেৰে এই পৰ্টেলটো মুকলি কৰিছে। কাইলৈৰ পৰা তৃতীয় চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে ইয়াত ট্ৰেন্সফাৰৰ বাবে আবেদন কৰিব পাৰিব। ইপিনে কৰ্মচাৰীসকলৰ ডিএ বৃদ্ধিক লৈ নিশ্চিত আপডেট আহি পৰিছে যে 2024 চনৰ অক্টোবৰলৈকে AICPINৰ সূচকাংক 144.5 পইণ্টত উপনীত হৈছিল, যাৰ ফলত ডিএ 55.05 বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। অনুমান অনুসৰি নৱেম্বৰ আৰু ডিচেম্বৰত AICPIN সূচক 145.3 লৈ বৃদ্ধি হ'ব পাৰে, যাৰ ফলত অহা জানুৱাৰী মাহত ডিএ 56% বৃদ্ধি হ'ব পাৰে। ইপিনে অৱসৰপ্ৰাপ্ত শিক্ষকসকলক সময়মতে পেঞ্চন দিবলৈ তৎপৰ হৈছে বিত্ত বিভাগ। পেঞ্চনৰ অডিট 30 দিনত জমা দিয়াৰ বাবে নিৰ্দেশনা প্ৰেৰণ কৰিছে আৰু পৰৱৰ্তী সময়ত যাতে অৱসৰ গ্ৰহণ কৰিব লগা শিক্ষকসকলৰ সমস্যা নহয়, সময়মতে পেঞ্চন লাভ কৰিব পাৰে, তাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰিছে। ইপিনে কৰ্মচাৰী পেঞ্চনাৰ বাবে আন এটা বৃহৎ সুখবৰ আহি আছে যে আগন্তুক বাজেটতে 8ম দৰমহা আয়োগৰ ঘোষণা কৰাৰ সম্ভাৱনা আছে। শেহতীয়া খবৰ অনুসৰি নেশ্যনেল কাউন্সিল অফ জইণ্ট কনচাল্টিভ মেচিনেৰীয়ে প্ৰস্তাৱিত ফিটমেণ্ট ফেক্টৰ 2.86ৰ ভিত্তিত দৰমহা বৃদ্ধিৰ পৰামৰ্শ দিছে আৰু যদি ইয়াক গ্ৰহণ কৰা হয় 2.86 গুণ ফিটমেণ্ট ফেক্টৰ ধৰা হয়, তেন্তে কৰ্মচাৰীসকলৰ ন্যূনতম বেচিক দৰমহা 18,000 টকাৰ পৰা 51,480 টকালৈকে বৃদ্ধি পাব পাৰে, যাৰ ফলত কৰ্মচাৰীসকলে যথেষ্ট সকাহ পাব পাৰে। আৰু খবৰ অনুসৰি আগন্তুক বাজেটতে এই 8ম দৰমহা আয়োগৰ ঘোষণা কৰাৰ সম্ভাৱনা আছে। আৰু এয়া আছিলে নতুন বছৰত কৰ্মচাৰীসকলৰ বাবে আহিব লগা কেইবাটাও সুখবৰ। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ সকলো খা খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।